Good morning, students. So, আমি প্ৰথম যোনটো চেপ্টাৰটো মই লৈছিলোঁ, that is trigonometric functions. এইটো আমাৰ শেষ হ'ল। আজি নেক্সট যোনটো মই চেপ্টাৰ আৰম্ভ কৰিম সেইটো হ'ল linear inequalities. সেইটো তোমালোকৰ পৰিব চেপ্টাৰ 6ত, that is linear inequalities. এতিয়া তোমালোকে যেতিয়া এই টাৰ্মটো পাইছা linear inequalities, what does this stand for? Linear মানে তোমালোকে এই শব্দটো already you have got in your class 9 onwards in your graph when you are drawing linear equations, right? In your class 10 also you have got this word linear. Linear মানে কি? এটা সিধা straight line, হয়? আৰু তোমালোকে যদি inequalities বুলি ক'লে এটা ইংলিশ টাৰ্ম, inequalities মানে কি? ইকুয়াল মানে কি? সমান। inequalities মানে ইকুৱেশ্যন এটা পাম আমি য'ত আমি ইকুয়াল নাই, ইকুয়ালৰ লগত হয়তো কেতিয়াবা গ্ৰেটাৰ দেন সিম্বল থাকিব পাৰে, কেতিয়াবা লেছ দেন সিম্বল থাকিব পাৰে, কেতিয়াবা গ্ৰেটাৰ দেন ইকুয়াল থাকে বা কেতিয়াবা লেছ দেন ইকুয়াল। তেনেকুৱা সিম্বল যদি আমি যিকোনো ইকুৱেশ্যনত ইউজ কৰোঁ তাকে কি বুলি ক'ব? লিনিয়াৰ ইনইকুৱালিটিজ বুলি আমি কওঁ। সেইটো কাৰণে চেপ্টাৰটোৰ নাম কি হ'ব? লিনিয়াৰ ইনইকুৱালিটিজ। অ'কে ষ্টুডেণ্টছ, চ' তোমালোকৰ যদি ভালকৈ বুজিব হ'লে এই ইমেজটো চোৱা। ইয়াত তোমালোকে দেখিছা ইকুৱেশ্যন আছে য'ত প্ৰথমটো দিয়া আছে ax plus b less than 0, দ্বিতীয়টো আছে ax plus b greater than 0, 7, 8 এইবোৰত আছে less than equal to, কিছুমান greater than equal to, কিছুমান ইকুৱেশ্যন 0 লগত কম্পেয়াৰ কৰি দিছে, কিছুমান c লগত কম্পেয়াৰ কৰি দিছে, দেখিছানে? তো ইয়াতে তুমি এটাও ইকুৱেশ্যনৰ ইকুৱেল সাইন নাই, দেখিছা? কেতিয়াবা গ্ৰেটাৰ দেন ইকুৱেল টু আছে, কেতিয়াবা লেছ দেন ইকুৱেল টু আছে, আৰু নহলে বা কেতিয়াবা গ্ৰেটাৰ দেন সিম্বল, নহলে লেছ দেন সিম্বল। এনেকুৱা ইকুৱেশ্যনকে আমি কি বুলি কওঁ? লিনিয়াৰ ইনইকুৱালিটিজ ইকুৱেশ্যন বুলি আমি জানো। So let us try to learn some types of inequalities, okay? So তোমালোকে ইয়াতে দেখিব পৰা ইয়াত ইনইকুৱালিটিজৰ নাম আছে নিউমেৰিকেল, লিটাৰেল, ডাবল, ষ্ট্ৰিক্ট আৰু স্লেক। ঠিক আছে? সো ইয়াতে তোমালোকে এটা কথা মন কৰিবা, নিউমেৰিকেল ইনইকুৱালিটি মানে কি? সাপোজ মই এক্সাম্পল লৈ লৈছো, এইফালে মুছাইতে তোমালোকে দেখিছা 3 5তকৈ সৰু হয়, ৰাইট? 7 is greater than 5. So this type of inequalities falls under numerical inequality. Okay? Next is literal inequality. So literal কি হয়? সংখ্যা থাকিব আৰু লগতে কি থাকিব? ভেৰিয়েবল থাকিব। তাৰমানে x আৰু y। ওকে? ডাবল মানে কি? যেতিয়া তোমালোকৰ এই এক্সাম্পলটো মই এটা লৈছো, এক্সাম্পল দেখিছা y ভ্যালু 2তকৈ হয়তো গ্ৰেটাৰ হ'ব পাৰে, নহলে সমান হ'ব পাৰে, বা y ভ্যালু কি হ'ব লাগিব? 4 সংখ্যা হ'ব পাৰে, নহলে 4 লগত ভ্যালুটো কম হ'ব। ঠিক আছে? ষ্ট্ৰিক্ট মানে কি? ইয়াত তোমালোকে চাইছা ষ্ট্ৰিক্টত মই ভেৰিয়েবলৰ লগত ৰাখো চাইতে 0 লগত ইকুৱেশ্যন এটা দিছো আৰু ইয়াত মই c লগত দিছো, দেখিছানে? ইয়াত মই কোনো ইকুৱালিটি সিম্বল, ইকুৱেল সিম্বল দিয়া নাই, ইয়াত মই খালি গ্ৰেটাৰ দিছো আৰু কি দিছো? লেছ দিছো। ঠিক আছে? কিন্তু স্লেক যোনটো ইনইকুৱালিটি হয় তাত গ্ৰেটাৰ, ইকুৱেল বা লেছ দেন ইকুৱেল দুটাই আমি ইউজ কৰিছো। যেতিয়া মই ইকুৱেশ্যনটো 0 লগত ফৰ্ম কৰিছো, নহলে মই ইকুৱেশ্যনটো কি কৰিছো? এটা কনস্ট্যান্ট নাম্বাৰ যোনটো আমি c বুলি ধৰিছো। তাহলে c মানে কনফিউজ নহব, তুমি যদি সাপোজ 2x plus 3y greater than equal to 2, হয় না? তাহলে c হয় এই বু সাইডৰ ভ্যালুটো, তাৰমানে এই বস্তুটো কোড পৰিব? স্লেকত পৰিব। ওকে? তাৰমানে স্লেকত কি হয়? ইনইকুৱালিটিজৰ লগত তোমালোকৰ সিম্বলবোৰ দেখিছা ইকুয়াল আৰু গ্ৰেটাৰ দেন লেছ দেন থাকে, কিন্তু ষ্ট্ৰিক্টত অনলি গ্ৰেটাৰ বা লেছ হ'ব পাৰে, ইকুয়াল টু নাই একেলগত। সো এইবোৰকে আমি কি কওঁ? দেয়াৰ আৰ ডিফাৰেণ্ট টাইপছ অফ ইনইকুৱালিটিজ। So here the next topic is rules of solving the linear inequalities. So আমাৰ ইয়াতে দুটা ৰুল আছে, তো দুটা ৰুল বেস কৰি আমি linear inequalities টো কেনেকৈ সলভ কৰিব পাৰি। So rule number 1 কি দিয়া আছে চোৱা, equal numbers may be added or subtracted from both sides of the equation. তাৰমানে মিনিং কি? তুমি যদি বাও সাইডেও যদি এটা ভ্যালু যোগ কৰিছা, তাৰমানে ইকুৱেশ্যনৰ হু সাইডেও আমি যোগ কৰিব লাগিব। এটা এটা নতুন টপিক হয়, তোমালোকে তো তেনেকুৱা যোগ কৰা বা বিয়োগ কৰা পোৱা নাই, অনলি ইকুৱেশ্যনটো সলভ কৰা পাইছিলা বাই 3 ডিফাৰেন্ট মেথড, এলিমিনেশ্যন, সাবস্টিটিউশন আৰু ক্ৰছ মাল্টিপ্লিকেশ্যন। ইয়াতো একেই হয়, খালি ইয়াত তোমালোকৰ ৰুলছবোৰ এপ্লাই কৰি সলভ কৰিব লাগিব। মই এটা সৰু এটা এক্সাম্পল লৈছো।
ইয়াত তোমালোকে দেখিছা 4x plus 3 less than 6x plus 7 দেখিছা নে ইয়াত মই এতিয়া x ৰ ভ্যালুটো উলিয়াব লাগে সো মই x ৰ ভ্যালুটো কেনেকৈ উলিয়াম ইয়াত তোমালোকে দেখিছা এতিয়া x ৰ ভ্যালু উলিয়াবৰ কাৰণে মোৰ যিমানটা কনস্ট্যান্ট নম্বৰ দেখিছা ইয়াত আছে 3 আৰু এটা কি আছে 7 এটো বস্তু আমি চাব লাগিব কেনেকৈ ভ্যালুটো আমি এটা সাইডে আনিব পাৰো আৰু x থকা খিনি আমি কি কৰো আনটো সাইডে আনিব পাৰো এতিয়া চোৱা 6x টো একলা আছে তুমি ডাইৰেক্টলি আনিব নোৱাৰা এইফালে যোনে তোমালোকে ক্লাছ 10 ত কৰা ইয়াত তোমালোকে কি কৰিব লাগিব এই 6x টো নাইকিয়া কৰিব কাৰণে তোমালোকে 6x ৰ লগত কোনটো বস্তু বিয়োগ কৰিলে 6x টো নাইকিয়া হ'ব -6x তো তোমালোকে কি কৰিব লাগিব both সাইডত তোমালোকে 6x টো কি কৰিব লাগিব মাইনাস কৰিব লাগিব তাৰমানে আমি একেটা সাইডত যোনটো লেফট সাইডে -6x টো মাইনাস কৰিছো সো সাইডেও মই -6x দি মাইনাস এটা মোৰ কি আছে চোৱা এতিয়া 4x - 2x টো কিমান আহিছে -3x আহিছে +3 less than only 7 6x আৰু -6x টো কেনসেল হৈ গ'ল ঠিক আছে তাৰমানে মই both সাইডে সাবট্ৰেকশন ইউজ কৰিছো এতিয়া চোৱা 3 টো তোমালোকে ক্লাছ 10 ত ডাইৰেক্ট লৈ যোৱা এনেকে তোমালোকে 3 টো ডাইৰেক্ট লৈ যাব নোৱাৰা এটা এই 3 টো নাইকিয়া হ'ব কাৰণে মই কি কৰিব লাগিব -3 both সাইডে মই কি কৰিম সাবট্ৰেক্ট কৰিম তো কেনেকুৱা হ'ব -3 এতিয়া মোৰ স্টেপস টো তোমালোকে চাই যোৱা তো কি হ'ব -2x so +3 -3 কেনসেল হৈ গ'ল তো আহি গ'ল 4 বস্তুটো একেটা কামে কৰিছে এফালে এফালে গৈছে 4 কিন্তু ৰুল এপ্লাই কৰি তোমালোকে লিনিয়াৰ ইনইকুয়ালিটি যেহেতু হয় আমি এটো কাৰণে কি কৰিছো এই লিনিয়াৰ ইনইকুয়ালিটি ৰুল ফলো কৰিছো তো ইয়াতে ইকুয়াল নাই ইয়াতে ইনইকুয়ালিটি সিম্বল থাকাৰ কাৰণে আমি ৰুল ফলো কৰি পিনে কৰিব লগা আছে তো যেতিয়া হলে এটা চোৱা এতিয়া -2 তোমালোকে ডাইৰেক্টলি কি কৰিলা হেন -2 ডাইৰেক্ট তোমালোকে ইয়াতে পঠাই দিবা এটো পৰিব ৰুল 2 এটো স্টেপৰ লাগে ৰুল 1 ত আসলে ৰুল 2 কি হয় ইকুয়াল নাম্বাৰস মে বি দিস ইজ নাও ৰুল 2 এটো স্টেপৰ ৰুল 2 ত পৰিব equal numbers may be multiplied or divided on both the sides of the equation ঠিক তেনেকে আমি যেনেকে যোগ আৰু বিয়োগ কৰো তেনেকে আমি দুটা সাইডেৰে কেতিয়াবা হৰণ কৰিব লগা হ'ব পাৰে কেতিয়াবা আমি পূৰণ কৰিব লগা হ'ব পাৰে okay that means we have to multiply both side either we have to multiply or okay so মই rule 2 টো বুজালো এটা সোয়া ইয়াত তোমালোকৰ আহি গল ইকুৱেচন -2x <4 right এটা তোমাৰ এই 2 টো বুজাব হলে আমি কি কৰিম আমি both side we have to divide by 2 so what is the answer we are getting -x <2 step by step ঠিক আছে so a -x টো আমি যেতিয়া অটৰাম a -x টো অটৰাম হলে আমি এটো বস্তু এফালে আনিব হলে তো a less than যোনটো সাইন এইটো তোমালোকৰ হৈ যাব চেঞ্জ হৈ যাব কাৰণ কেলে x ৰ সিম্বলটো নেগেটিভ থাকিলে সাইনটো যোনটো তোমালোকৰ সাইনটো চেঞ্জ কৰিলো না এটো কাৰণে তোমালোকৰ লেস দেন থাকোতে সাইনটো চেঞ্জ কৰাৰ লগে লগে নেগেটিভ x টো পজিটিভ x টো হলে তোমালোকৰ সাইনটো গ্ৰেটাৰ দেন হ'ব ক্লিয়াৰ তাৰমানে আনসাৰটো কি কৰিব লাগিব গোটেইটা সলিউশন যোনবোৰ -2 কে গ্ৰেটাৰ হয় সেইবোৰে সলিউশন হ'ব এই কোৱেশ্চনৰ আনসাৰ এতিয়া সলিউশন কোনটো হ'ব therefore x greater than -2 মানে কি হ'ব -1 0 1 2 এইবোৰ ক'ত লাগে ইনফিনিটি লাগে so this is the answer to the question okay so our example now suppose if I take 7x plus 3 less than 5x plus 9 okay so প্ৰথম আমি এই 3 টো আঁতৰাব কাৰণে আমি কি কৰিব লাগিব -3 কৰি so 7x
5x plus 6 আকৌ next আমি 6 to next আমাৰ এটা কি হ'ব এই 5x টো আমি অতৰাম so 7x minus 5x less than 5x minus 5x plus 6 কাম কনস্ট্যান্ট টো কোনফালে হ'ব so আমি পাই গলো 2x less than 6 ঠিক আছে এটা 2x আছে so আমি both side কি কৰিম 2d divide কৰিম so x less than কি আহি গল 3 এটা চোৱা ইয়াত কোনো নেগেটিভ সাইড নাই x or ঠিক আছে so এটুকে থাকি যাব আনসারটো ক্লিয়াৰ so x er value less than 3 তাৰমানে x er value less than 3 মানে কি 2 হ'ব পাৰে 1 হ'ব পাৰে 0 হ'ব পাৰে আৰু নেগেটিভ নম্বৰ পৰে হ'ব -1 -2 -3 কোলগে যাব -infinity to লগে যাব এটোৱে হ'ব এই কোৱেশ্চনৰ আনসাৰ সো এনেকে আমি কি কৰো লিনিয়াৰ ইনইকুৱালিটিজ খিনি আমি সলভ কৰো ওকে স্টুডেন্টস suppose আৰু এটা কোৱেশ্চন ললো এবাৰ অকমান লিটল বিট চেঞ্জ যদি আমি এনেকে কৰো তেতিয়া আমি x এর ভ্যালু আমি উলিয়াব লাগিব ঠিক আছে তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে 5x minus 2x by 3 এটো আমি LCM লৈ লওঁ so x minus 30 right এতিয়া আমাৰ নেক্সট কাম কি হ'ব হয়তো 3 টো আঁতৰাব লাগে নহলে 6 টো আঁতৰাব লাগে so প্ৰথমতে মই কি কৰিলো 3 টো আঁতৰাই লওঁ তো both side মই 3 দি কি কৰি দিম পূৰণ কৰি দিম ঠিক আছে তো কি হলো 5 minus 2x less than x minus 30 by 2 okay so 2 to মই এতিয়া এফালে লৈ যাব পাৰো so 2 to এফালে লৈ যাম মিনিং টু কি হল এই 2 to যদি মই both side into কৰো মিনিং টু একে সেম থাকিব তাৰ মানে মই 2 to এতিয়া যদি both side into কৰো তাৰ মানে বস্তুটো আলটিমেটলি মই যদি ক্ৰস মাল্টিপ্লাই কৰিলো সেইটোৰে হল so 2 আৰু 2 টা ক্যান্সেল হৈ যাব 2 into 5 হ'ব 10 minus 4x less than equal to x minus 30 ঠিক আছে এতিয়া আমাৰ কাম হ'ব এই x টো এফালে আনা তো আমি কি কৰিব লাগিব both side minus x কৰিম আমি ইউজ এতিয়া আমাৰ কি হৈ যাব 10 minus 5x less than equal to minus 30 so এই 10 টো এতিয়া আমি এফালে লৈ যাব কাৰণে আমি কি কৰিম both side minus 10 আমি ইউজ কৰিম so ইয়াতে তোমালোকে রুল ফলো কৰিবই লাগিব so minus 5x less than equal to minus 40 yes sir both side negative থাকা কাৰণে আমি কি কৰো -1 দি ডিভাইড কৰো so আমি কি পাই ওকে এটা স্যার যেহেতু x সাইডে এটা নেগেটিভ আছিল রাইট তো নেগেটিভ তো আমি কি কৰিছো পজিটিভ কৰিছো তো মাইনাস মাইনাস বস্তুটো কি হৈ যাব পজিটিভ হৈ যাব ঠিক আছে আৰু মাইনাস মাইনাস so ইয়াত এতিয়া তোমালোকৰ সিম্বলটো কি হ'ব চেঞ্জ হ'ব না নহব yes the symbol will be changed why because negative যেতিয়া থাকক both side negative হওক single side negative হওক x or side of যোন কোনটো ভ্যালু টু নেগেটিভ টু যদি পজিটিভ কৰা সদায় সিম্বলটো চেঞ্জ হৈ যায় তো সদায় মনত থবা কেতিয়াবা হয়তো হো সাইডে নেগেটিভ হওক হো সাইডে পজিটিভ হওক হেতু কোনো প্ৰবলেম নহয় কিন্তু বাও সাইডৰ x ৰ ভেৰিয়েবল লগত যেতিয়া তুমি নেগেটিভৰ পৰা পজিটিভ কৰিবা সদায় সিম্বলটো চেঞ্জ হয় that means next step what we have to do divide both sides by 5 so x ৰ ভ্যালু greater than আমি কি পালো 8 তাৰমানে আমাৰ আনসাৰটো কি হ'ব আমি 8 কনসিডাৰ কৰিব পাৰো 9 কনসিডাৰ কৰিব পাৰো 10 কনসিডাৰ ডট কৰিলে যাব ইনফিনিটি লাগে যাব আৰু এই কোৱেশ্চনটো যদি মই নম্বৰ লাইনত দেখাও তেতিয়া কি হ'ব এফালে -8 থাকে সাপোজ এফালে মই 8 ধৰিলো এফালে ইনফিনিটি ধৰিলো তো এনেকৈ কৰি তোমালোকে সিম্বল বনাই এইফালে গোটেই আনসাৰটো পৰে বুলি এটো ডাৰ্ক লাইনকে তোমালোকে শো কৰি দিবা ওকে এটো কয় number line representation और इसलिए আমি গোটেইখিনি যোনটো স্টেপ কৰালো এটো কয় solve of the linear inequality so in this way we try to learn the solving of your linear inequality using rule 1 and rule 2 method thank you